वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজিৰ দিনটোৰ দিনপঞ্জী। আজি 10 পুহ বুধবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 27 ডিচেম্বৰ 2023 চন, ভাৰতীয় আজি 6 পুহ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:11:18 সূৰ্যাস্ত সন্ধ্যা 4:32:46 আৰু ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি। এই সময়তেই বীজ মন্ত্ৰ সাধনা, যোগ, তপ আদিৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা প্ৰতিপদ তিথি, শেষ ৰাতি 5:50:07 পৰ্যন্ত। আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা নক্ষত্ৰ, ৰাতি 11:17:52 আজিৰ যোগ হ'ল ব্ৰহ্মযোগ, ৰাতি 3:12 আৰু আজিৰ কৰণ হ'ল বালৱকৰণ। ব্ৰহ্মযোগ অৰ্থাৎ কোনো কামৰ সমাধানৰ কাৰণে এই যোগ অতি শুভ। যিকোনো অমীমাংসিত কাৰ্য এই যোগত কৰিলে শুভ ফল লাভ হয়। আৰু আজি জন্মকালীন জাতকৰ ক্ষেত্ৰত তেওঁ লোকপ্ৰিয় আৰু সমাজৰো আদৰণীয় হয়। এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে ধনুক ৰাশিত, মংগল, বুধ আৰু শুক্ৰ এই তিনিটা গ্ৰহ বহি আছে বৃশ্চিক ৰাশিত, আৰু শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, মনুষ্যগণ। সাপৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰী চন্দ্ৰ, বিংশোত্তৰী ৰাহুৰ দশা, আৰু ৰাতি 11:52 দেৱগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্যৰিটো হ'লে 7দিনীয়া কান্তা যোগ, মৰণত দুখ নাই, আৰু ৰাতি 11:52 দ্বিপদ, আৰু শেষ ৰাতি 5:50:07 ত্ৰিপদ লাগিব। যোগিনী আজি পূবত, আৰু শেষ ৰাতি 5:50:07 উত্তৰত। যাত্ৰা শুভ, অমৃত যোগ, উত্তৰত যাত্ৰা নাই, শেষ ৰাতি 5:50:07 ত্ৰিপদ লাগিব। যিহেতু আজি বুধবাৰ আৰু কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম যেনে জাতকৰ্ম, নামাকৰণ, ৰত্নাদি ধাৰণ, দোকান, নাট্য আৰম্ভ, নৌকা গঠন, নৌকা যাত্ৰা, আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তিস্তৱন, শালযাত্ৰা, গুটি সিঁচা, ঋণদান, ঋণ গ্ৰহণ, এইখিনি ক্ষেত্ৰত আজি শুভ যোগ। আৰু আজি খাদ্যত কোমোৰা, আৰু শেষ ৰাতি 5:50:07 তিতা ভেকুৰী খোৱাও নিষেধ। আজিৰ কাল ৰাত্ৰিৰ সময় হ'ল ৰাতি 2:51:05 পৰা 4:33 আৰু আজিৰ কালবেলাৰ সময় হ'ল 8:51 পৰা 10:09:08 পৰ্যন্ত দিনৰ ভাগত। গতিকে বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি যিকোনো মাংগলিক কাৰ্য, মাংগলিক যাত্ৰাৰ ক্ষেত্ৰত। আৰু আজি অমৃত যুগ হ'ল ৰাতিপুৱা 6:53 7:35 পৰা 8:17 10:23 পৰা 12:29 আৰু ৰাতি 5:38 পৰা 6:32 8:20 পৰা 3:32 অমৃত যুগ। গতিকে সকলোখিনি মাংগলিক কাৰ্য, যাত্ৰা, শুভ কাৰ্যৰ ক্ষেত্ৰত অতি শুভ সময়। আৰু আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন, আৰু শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ শুভ কাৰ্যানুষ্ঠান, বিষ শৰীৰত কষ্ট, মিথুন ঘৰুৱা মনোমালিন্য, কৰ্কট পাৰদৰ্শী ব্যক্তি, সিংহ ছাত্ৰ ছাত্ৰীৰ সফল, কন্যা উকিলৰ সুনাম, তুলা সংযমী মনোভাৱ, বৃশ্চিক গৃহসুখ, ধনু পুত্ৰৰ পৰা আনন্দ, মকৰ শুভ কৰ্ম আৰম্ভ, কুম্ভ সাহস বুদ্ধি, মীন পুৰস্কাৰ লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।